নমস্কাৰ সকলোৰে মোৰ চেনেলৰ ফালৰ পৰা আৰু শুভৰাত্ৰি। আজি এয়া কাম বন আজৰি কৰি সন্ধিয়া পৰতে হুক চিলাব ল'লোঁ ব্লাউজৰ। মোৰ নিচিনা এনেকৈ কোনে কোনে হুক চিলাই কমেণ্ট কৰিবচোন দেই। কিছুমানে হুক চিলাইৰ হুকটো বেলেগকৈ চিলাই, সকলোৰে বেলেগ বেলেগ ধৰণে হুক চিলাই, কিন্তু মই প্ৰায় এনেকৈ চিলাওঁ। কিছুমানে মেচিনতো চেপ দিয়ে, ভিকাত নিচিনাকৈ মেচিনত চেপ দিয়াটো ব্লাউজৰ কাপোৰটো অলপ ঢিলা হৈ যায় পাছত। এনেকৈ ডাইৰেক্ট এনেকৈ চিলাই দিলে মানে আৰু দেখিবলৈও শুৱনি হয় আৰু ব্লাউজখনৰ পাতিটো এৰিও নাহে পাছত, যিমান পুৰণি হ'লেও মানে, কাৰণ 2-3টা চিলনি দিয়া থাকে আৰু দেখিবলৈ খুব ধুনীয়া হয়। এনেকৈ কৰি চাবচোন এবাৰ, একেবাৰে সহজ, কৰিবলৈ খুব সহজ, এবাৰ চালেই গম পাব। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে, একেবাৰে চুলিত বেনি গঠা নিচিনা হয়, দেখিবলৈ খুব ধুনীয়া হয়। এয়া বেনি গঠা নিচিনা হৈছে আৰু একেবাৰে টান কপকপীয়া হৈছে আৰু ওলাই নাহাকৈ আৰু এয়া হুক লগোৱা। হুকটো বাহিৰতে চিলাবও পাৰি, বাহিৰত চিলালে মানে কেতিয়াবা চিলনিবোৰ ছিঙি গ'লে মানে ওলাই অহাৰ চান্স থাকে, হুকটো ওলটি যায়। আৰু এনেকৈ বেজিডাল অকণমান কাপোৰত সুমুৱাই হুকটো অকণমান মুখটো মেলি এনেকৈ ভিতৰত সোমাই ওলোটাই দিলে মানে ওলাই অহাৰ চান্স নাথাকে আৰু যিমানেই টনাটনি কৰিলে মানে হুকটো ওলাই নাহে। আৰু চিলনিটো থাকেই আৰু কাপোৰৰ ভিতৰত হুকটো সোমাই থকাৰ কাৰণে খুব কপকপীয়া হৈ টান হৈ লাগি থাকে আৰু চিন্তা নাই আৰু যিমান কাপোৰ ধুলেও যি কৰিলেও খচিলেও হুকটো এনেকৈ এৰি যাবলৈ চিন্তা নাই। আৰু মোৰ দৰে কোনে কোনে এনেকৈ হুক চিলাই কমেণ্ট কৰিবচোন। আৰু নতুনকৈ যদি মোৰ ভিডিঅ' কোনোবাই চাই আছে, ছাবস্ক্ৰাইব কৰি দিব আগলৈ মোৰ ভিডিঅ'বোৰ পাবলৈ। এনেকৈ গাঁঠি দি একেবাৰে সহজ আৰু একেবাৰে সহজ, সকলোৱে কৰিব পাৰিব। খুব টান হয়, কপকপীয়া হয়, দেখিছেই নহয়। আৰু মোৰ এয়া হুক লগায়ো হ'ল আৰু এইফালে চিলাইও হ'ল, দেখিছে নহয় কিমান ধুনীয়া দেখিছে। একেবাৰে বেনি গঠা নিচিনা দেখে, একেবাৰে চফা দেখি আৰু ওলাই অহাৰ কোনো চান্স নাথাকে। এয়া আৰু এই ব্লাউজখন ভি কাটৰ ব্লাউজ আছিলে। আজিকালি সকলোৱে ভি কাটৰ ব্লাউজে পিন্ধে। আগৰ দিনৰ আইতাসকলে এনেকৈ ভি কাটৰ ব্লাউজ পিন্ধা দেখিছিলোঁ, কিন্তু আজিকালি আৰু বোৱাৰী জীয়ৰী কোনো কথা নাই, সকলোৱে ভি কাটৰ ব্লাউজে ভাল পায়। মোৰ ভিডিঅ'বোৰ চাই ভাল পালে কমেণ্ট কৰিব আৰু নতুনকৈ যদি কোনোবাই চাই আছে ছাবস্ক্ৰাইব কৰি দিব। মোৰ ছুটি ব্লগটো ইমানতে, ধন্যবাদ।